আৰু মই আহি পালোহি 2 নং মুছভঙা এই মোৰ চিনাকি ভকতজনৰ ঘৰ গতিকে বহু কণ্টু আশা কথা পাতো যাম মই অহা গাঁওখনৰ ৰাস্তা পদূলি বিলাক হ'ল এনেকুৱা ইয়া গৈ আছো ৰ'দটো একদম বহুত চেচেকে উলিয়ালে পাৰিব যোৱাই নালাগে পাৰিব ঠেলা গাড়ীখনত পাতৰ মোনা দুটা উঠালোহি দুটা আমাৰ তিনিটাই আছে বয় এটা আমাৰ দুটা সোমাইছে বাকি দিছিলো নমস্কাৰ দেই ৰাতিপুৱাতে আজি বৰ চেৰচেৰকে তেতেকে ৰ'দটো ওলাইছে ৰ'দ লাগে দেই মানুহক আৰু এটা কথা কওঁ মই ৰ'দ যিমানেই নিদিয়ক কিয় ৰ'দত কাম কৰিবলৈ ভাল আৰু বেছি গৰম উঠিলে বেছি ভাগৰ লাগিলে ৰৈ ল'ব পাৰি ৰ'দ দিলে কিন্তু বৰষুণ দিলে একো সুবিধাই নাথাকে অপশ্যন নাথাকে ৰৈ লোৱা বহি লোৱা কিবা কিবি আৰু গোটেই অহা যোৱা কৰা জেগাবিলাকো গোটেই লেতেৰা হৈ যায় বেয়া হৈ যায় গেলা পচা হৈ যায় গছবোৰ তিতি যায় কাম কৰিবলৈ মন নাযায় কিন্তু ৰ'দ দিলে এনেকুৱা হয় বোলে অকণমান ভাগৰ মাৰি ল'লোঁ আকৌ কওঁ বোলে অকণমান দেৰি আকৌ ভাগৰ লাগিলে আকৌ ৰ'লোঁ এনেকুৱা এইবোৰ কৰিব পাৰি নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ আৰু ৰাতিপুৱা শুই উঠি সেই গোটেই কৰিবলগীয়া কামখিনি কৰি এতিয়া মই যাবলৈ ওলাইছোঁ সেই মুছভঙা ভকত এজনক লগ কৰিবলৈ আমাৰ ঘৰত ককা আইতা বছৰেকীয়া মানে পালেহি আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ভাদ মাহৰ জন্মাষ্টমীৰ সেইদিনাখন আমাৰ ককা আইতাৰ বছৰেকীয়া পৰিছে কপা আৰু মই দুইটা মিলি আমি ভকত নিমন্ত্ৰণ কৰি আছোঁ গাঁৱৰ মানুহো আহিব আলহী দুজনমান সেনেকৈ দূৰৰ তাৰপিছত আৰু একো নাই বলক যাওঁ আমাৰ গাঁৱৰ ৰাস্তাবিলাক এই এনেকুৱা মই অকল আপোনালোকক ভাল দখৰে দেখুৱাইছোঁ দেই বেয়া ৰাস্তাও আছে আমাৰ গাঁৱত মই আহি পালোহি 2 নং মুছভঙা এই মোৰ চিনাকি ভকতজনৰ ঘৰ গতিকে বহু কণ্টু আশা কথা পাতো যাম ইয়াতে বহো একো নহয় এই ভাল হ'ব বাকী আপোনাৰ ভাল খালি ফোনটো নধৰাৰ কাৰণে ৰিচিভ নকৰাৰ কাৰণে আকৌ কল বেক নকৰাৰ কাৰণে খালি বেয়া নাপাব ডাইৰেক্ট বোলো ঘৰত গৈ কথাটো কওঁগৈ কেলৈ কোৱা নাই কি কথা ঘৰৰ পৰা আহি কেইটা বজাতনো ইয়াৰ পাইছিলোঁহি এই পিছফালে থকা এই মানুহ ঘৰ সময়টো চাবলৈ পাহৰিছিলোঁ কিন্তু বহুত সোনকালে আহিছিলোঁ মই আৰু এতিয়া 10:30 বাজিলেগৈ ৰাতিপুৱাৰ ভাত সাঁজ এই ভকতজনৰ ঘৰতে খালোঁ ভকতজন আছে এইফালে গৰুক ঘাঁহ দিব এতিয়া আৰু দৈয়াং নদীখন একেবাৰে কিনাৰতে লাগি আছে মানে 200-300 মিটাৰমান দূৰত আঁতৰত আছে সেই নদীখন দৈয়াং নদীখন আৰু কিছুদিনৰ আগত মানে 4-5 দিনৰ আগত এটা পানী আহিছিলে ডাঙৰ পানী মানে এতিয়া শুকালে আৰু কোৱা শুনিছোঁ বা দেখিছোঁ বহুত মানুহ অনিষ্ট কৰিছে শাক পাচলি আমাৰ ইয়াত মানে দ খেতি কম কৰে কিন্তু বাম খেতি বেছি নদী কিনাৰত যিমানবিলাক মানুহ থাকে আপোনালোকে জানেই বাম খেতি বেছি জড়িত আৰু এতিয়া সিহঁতসকলে কি সাহাৰ্য পায় এইটোতো নাজানো বাৰু আৰু প্ৰকৃতিৰ নিয়ম হয় বাৰু মানি লৈছোঁ চৰকাৰক দুখিব নোৱাৰে বা কাকো দুখিব নোৱাৰে যে পানী আহিছে আমাক ক্ষতিপূৰণ লাগিব এই গোটেই ডাঠিও ক'ব নোৱাৰে কিন্তু চৰকাৰে মৰম বুজি যে কিবা এটা লছ হৈছে এনেকৈ দিওঁ বুলি সাহাৰ্য দিব পাৰে এই নতুনকৈ অনাজনী কোনজনী হ'ল এইজনী অঁ এতিয়া এইজনী এতিয়া কি কৈছিলে সেই 7 বছৰ নে কিমান 5টা পোৱালি এতিয়া এইজনী চেহেৰা কেনেকুৱা এইজনী কেনেকুৱা মই অহা গাঁওখনৰ ৰাস্তা পদূলি বিলাক হ'ল এনেকুৱা এয়া গৈ আছোঁ চিনাকি ভকত যে আগৰ চিনাকি সেইটো মানে ক'লে আৰু তাতে ভাত খাই যাব বহক বুলি কৈ আছে আৰু মই ভাবিছোঁ আৰু ভাত খাবলৈকে ৰখাইছে আৰু বেছি উতলোৱাও কৰিব নোৱাৰি যে যাওঁগৈ এনেকৈ ক'ব নোৱাৰি আৰু খোৱা দেখি মই ৰ'লোঁ ভাতকে খাবলৈ দিলে খালোঁ ঘৰটো সেই একেই মই এনেকৈ ভাত খাওঁ খালোঁ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ লাহে ধীৰে ঘৰো আহি পালোঁহি অলপমান আগত আৰু ঘৰ আহি পাই চিধাই চাহ বনাইছোঁ আৰু বিস্কুট এনেকৈ তামোল পাণ কিবা কিবি লৈ লৈছোঁ এতিয়া যাওঁ মই বাগানত চাহ দিওঁগৈ যিখিনি মানুহে ৰাতিপুৱাৰ পৰা পাত ছিঙি আছে আমাৰ ঘৰৰ ঠেলাখন কিমান ধুনীয়াকৈ চাওক এই ঘৰটোত থৈ দিছে আৰু সেই পাত ছিঙিবলৈ অহা সেই মানুহকেইটাই লৈ আহিছে
খালি এটা দুখ লগা কথা আৰু বেয়া লগা কথাটো এইটোৱে হ'ল এই মানুহ ঘৰৰ সেই বুঢ়ী এজনী গাটো ভাল নাই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে গতিকে সিহঁতক চাহ খাবলৈ নিমন্ত্ৰণ কৰোঁ ইয়াতে ঐ কণী চাহ পানী খাবা হা হে জলকা লগাই দিছে ৰ'দে পোৱা যোৱাই দাঙিবই পোৱা নাই বহুত টকা চিঙি মানে কালিটো ছিঙিছা ন চাহপানী গাখীৰ চাহপানী নে বোকা দিয়ে নিলা আৰু কিবা সন্দেহ আছে আৰু কিবা কি সাফনিখন দেখি পাৰিব যোৱাই নালাগে পাৰিব কুটামটো ছিগিব দিয়া ছিগিলে নিছিগিলে এডাল কিবা লাগিব ইমানটো সেইডাল খুচং খুচংকৈ গৈছে আকৌ নিগৈ নিগৈ যোৱাই নথাই দিয়া ই লৈ যাব সেয়া জলকণি তলত ধৰিব নালাগে তলত ধৰা ওপৰত ধৰিব নালাগে নহয় চেচ কৰিব এজনী আৰু আকৌ সেই একেই তলতে ধৰিলে তাই ভৰাই দিওঁ চববোৰ একেলগতে ভৰাই বস্তুবোৰ ভৰাই দিয়া মোক গিলাচ চিলাচবোৰ আছেচোন ভৰাই দিওঁ আছে নহয় এইটো গিলাচ তামোল নাই আকৌ দেই তামোল নাই আমাৰ ঘৰতো নাই এইবোৰ তামোল আছে নি ঠেলা গাড়ীখনত পাতৰ মোনা দুটা উঠালোহি দুটা মানে তিনিটাই আছে বাৰু এটা মানে দুটা সোমাইছে এতিয়া কি ক'ম আৰু সেই ঠেলা গাড়ীখন ধুনীয়াকৈ বান্ধি ল'লোঁ এতিয়া মই চলাই যাম গাড়ীখন এই ঠেলা গাড়ীখনো পকাই লাগি গৈ থাকিব আৰু যদি মই বহুত দেৰিকৈ নিলেও হয় বা বহুত দেৰিকৈ যদি মই নিওঁ নহয় কি হ'ব পাতখিনি বেয়া হৈ যাব জ্বলি যাব বেয়া হৈ যাব সেইটো কাৰণে এইখিনি নি ঘৰত জমা কৰোঁগৈ ক'বলগীয়া মোৰ একো নায়েই 9 তাৰিখৰ ভিডিঅ'টো আপলোড কৰিলোঁ সেই পাতখিনিও ঘৰত থলোহি এতিয়া সেই আকৌ বাগানলৈকে যাওঁগৈ সিহঁতৰ মোনাবোৰ দৰকাৰ হ'ব 3টা মোনা ঘৰলৈ লৈ আহিলোঁ আকৌ আহি পালোহি বাগান আকৌ সেইটো থলোঁ এইবিলাক এটা লৈ লোৱা মোনা লৈ যোৱাই তোমাৰ পাতটো বেছি দীঘল হৈছে মাজত দুকা কৰিবা নিগৈ পাত দীঘল গৈছে দেই যোৱাই দীঘল কিন্তু দুটুকুৰা কৰিবা তোমাৰ মই বহুত দেৰি বা তোমাৰ দুটুকুৰা কৰিছোঁ পাতবোৰ দুপৰীয়াৰ সময় হ'ল 2:37 ঘৰলৈ যাওঁ পাতখিনি লৈ বেছি হৈ গ'লে মানে কি হয় পাতটো বেয়া হৈ যায় এতিয়া যাওঁ আৰু বোলক পাতখিনি থৈ আহোঁগৈ ৰাতিপুৱাটো থলোৱেই এতিয়া এইখিনিত থৈ ভাত লৈ আহিম ভাতটো ইহঁতৰ লগতে খাম মানুহটো নোলায় দেই মানুহটো উলিয়াব আকৌ আমাৰ শাকখিনি আছে চাই নি চিনি পাব নাখায় বোলে সেইবোৰ কৈছে নি মোৰ ভিডিঅ' কি গজন পাই চাগে ভালে হৈছে পাই থাকোঁ কৈছে নহয় কিবা নহয় জানো বোলে নাহাত দেউতাৰ লগত হাত সেইবোৰ কৈছে কালি সুধিছে মই ভিডিঅ' সিদিনা বনাবলৈ ভাবিছোঁ লাজ লাগিছে আকৌ সেই কেলৈ লাজ লাগিছে চন্দ্ৰকলা ঘৰ সেই জীয়েকৰ ঘৰটো নহয় জানো কিবা এটা হ'ব পাৰে নহয় একো নহয় ক'ব আকৌ নহয় বতাহ খুব মতে চন্দ্ৰকলা উঠাই লওঁ একো নহয় মোবাইলত ভিডিঅ' বনাই থাকিম বোলো তোৰ লাজ লগা নাই বুলিব ইয়াত বনাইছোঁ ভিডিঅ' বনাইছোঁ দিয়াচোন টেঙা এডোখৰ দিয়া পেকেটা দিয়া নিমখ চোপা দি নিমখ আনিলে না ঠিকেই নাই মই ঘৰত কি বুলি ক'ম যাব কথাটো বুদ্ধিটো দিয়া ক'বই শান্তি নাইকিয়া হৈছে মই তো ভালো কৈছোঁ ন ভাত দিয়ক বোলো কৰিবা আকৌ শান্তি নাইতো নকওঁ বুলি এজনী সোনকালে চাই আনি দিব মানে সেইটো ক'লে দিব আৰু সেইটো বেয়ালৈ যাবগৈ বেয়াকৈ ক'ব লাগিব মাহে ক'ব তোমাৰ ক'লে বুঢ়া ইমান বেয়া নাপায় সেই ভিডিঅ'ত ওলাই আছে আকৌ ন আলোচনাটো কৰিছোঁ কি বুলি ক'মগৈ পপাহেঁতো এতিয়া শুনক মইতো বহুত দৰকৈ চিন্তা কৰিছোঁ ন হয় মই ঘৰত ঠেলাখনে সেইটো ভাঙি থৈ আহিলোঁ হেৰি হ'ল ল'ৰালৈ এতিয়া পাতটো মানে মোৰ বুলি এতিয়া তাত ছিঙি নহ'ব আৰু ৰখাইটো থ'ব নোৱাৰি ল'ৰালৈ হৈছে বুলি ক'ব আৰু কি ক'বানো সেইটোত আৰু যদি গালি পাই পাৰিব খাব নোৱাৰে দেখিহে আমাৰ এনেকুৱা হৈছে বেছিকৈ তেল নিমখ খাই লোকৰডোখৰ লাভ নাই নহয়
নহয় নাই আলহী আহিলে সেইদিনা ধুনীয়াকৈ বনাবা সঁচাকৈ এনেকৈ খাবি ইমানটো প্ৰত্যেক দিনাখনে নোৱা নহয় হে আমাৰ কি শাক বুলি ক'লা সেইটো ক'লাই নহয় তুমি লাজ দিলাই নহয় বোকা দেই অ' মই ধৰক কি ইয়াত বাকী দিছিলোঁ সেইডোখৰে আজি ঘৰত গৈ কিনো ক'ম মই যে সেইখন ঘৰলৈ গৈ হ'লেও সেই কুটাটো হ'লেও গাত খান্দি বনাম আৰু এইবাৰ চুকটো নেকি কুটি দিয়াগৈ আকৌ এই হ'ব আৰু হাত চাত বিষাই গৈছেগৈ মোক ভিডিঅ' তুলিবলৈ দি বেয়াহে কৰিছে মানুহটো এডোখৰ ওলায় 5টা 4 হ'ল এই বাগানখন এদিন নহয় দুদিন লৈছে পাত ছিঙি শেষ কৰোঁতে আৰু শেষেই নহ'লগৈ এইখিনিৰ পৰা এনেকৈ অলপমান আছে আৰু গাড়ী আহিলে এতিয়া ক'তনো পাৰিম আৰু 50 টকা দিছে নাই কিমানকেইটা দিছে জলকীয়া হেৰি আকৌ মৰচ মাৰিছে কেলে 1 কেজি নহয় নহয় নি কৈ থোৱা 300 টকা কেজি অঁ ল'বই আৰু ইমান দাম হৈছে দেই এডোখৰ যদি কৰি থ'লো নহয় তোক কোনে তই 300 টকা আছে বুলি এনেকৈ ক'ব তোক কোনে ক'লে নি কৈ থবা হে ৰ'বাচোন কেলা ইমান গৰম উঠিছে হাঁচি কওক অলপ সিখন পাতামান খাই দিয়ক সেইদিনাখন তোমালোকৰ তাত ভৰাই দিলোঁ মই তাত ভৰাই থোৱা নাই নি কটাইখন ভৰাই থ'লোঁ ইগিখনৰ লগত ভৰাই দে এইখন ক'ত আছে আকৌ এইটো ভাল অঁ ভাল হ'ব নে আমাৰ ঘৰত দিয়া দিবাগৈ ভাল গোলাগেও ভালেই হ'ব মোৰ অহা বছৰলৈ নিকিনো আৰু বেছি কষ্ট নকৰে পাওঁগৈ সেইটো লৈ লওক হাতত এখনতে আকৌ এইটো সিহঁতৰ দুটা ধোৱা আকৌ সেইটো পাক সেইটো ধৰিবলৈ কৈছে তুমি ন সেইটো তাত ধৰিব নি কৰি নহয় নি কৰি দিলে তাৰমানে গছৰটো আহে আকৌ সেইকেইটা ধুই যাবলৈ পঢ়িলে অঁ পঢ়ি আছে নহয় 4টা ঐ জোৱাই সেই ৰছীডাল লগালা জেৱাখনত নহয় জোৱাই জেৱাখনত ৰছীডাল লগালা অঁ কাকো সিহঁতৰখন মনত পেলাই দিবি দেই আমাৰ মোনা এটা আছে এইটো মোৰ ভাগৰ কি ঢাকুৱা যোৱা ঠাইত বহি ল'বা খালি বহিলা টেঙা বাটি চাটি থৈ বেয়া হ'ব অঁ বনাব নাই নি